Hello students, আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো এইচএস ফার্স্ট ইয়ার বা এইচএস সেকেন্ড ইয়ার অর্থাৎ যিসকল ছাত্রছাত্রী এইচএস 2026 দিবলৈ গৈ আছে তেওঁলোকৰ গোটেই শেডিউল গোটেই বছৰৰ শেডিউল কেতিয়া ইউনিট টেস্ট হ'ব কেতিয়া হাফ ইয়াৰলি হ'ব কেতিয়া প্ৰি টেস্ট হ'ব কেতিয়া ফাইনেল হ'ব আনকি ইয়াতে কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব 2026 ৰ এইচএস 2026 ৰ হেকিনি কথা ইয়াতে লিখা হৈ আছে তেন্তে ভিডিওটো স্টাৰ্ট কৰো তো ইয়াতে তোমালোকে দেখিছা অলৰেডি তো এইচএস ফার্স্ট ইয়ার ফাইল আছে এফালে এইচএস সেকেন্ড ইয়ার আছে তো আমি যদি চাও ইয়াতে এইচএস ফার্স্ট ইয়ার আগস্ট 25 ত কি হ'ব এইচএস ফার্স্ট ইউনিট টেস্ট হ'ব 25 মার্কসৰ নৱেম্বৰ 2025 ত কি হ'ব টার্মিনাল হাফ ইয়ারলি এক্সাম হ'ব 50 মার্কসৰ জানুৱাৰী 2026 ত হ'ব সেকেন্ড ইউনিট টেস্ট 25 মার্কসৰ আৰু তেওঁলোকৰ ফাইনেল এইচএস ফার্স্ট ইয়ার ফাইনেল কেতিয়া হ'ব মাৰ্চ 26 ত এনুৱেল এক্সাম হ'ব 31 মাৰ্চ বিফোৰ মানে 31 মাৰ্চৰ আগতে কি হ'ব তেওঁলোকৰ এনুৱেল এক্সাম হ'ব আৰু হেতু হ'ব কিমান 100 মার্কসৰ এতিয়া আমি যদি সেকেন্ড ইয়াৰলৈ আহো তো সেকেন্ড ইয়াৰৰ আমাৰ ফার্স্ট ইউনিট টেস্ট হ'ব আগষ্ট মান্থত আৰু হেতু মাত্ৰ 25 মার্কসৰ তাৰ পিছত টার্মিনাল বা হাফ ইয়াৰলি এক্সাম হ'ব আমাৰ নৱেম্বৰ 2025 ত হেতু 50 মার্কসৰ হ'ব আকৌ ইপিনে জানুৱাৰী 2026 ত কি হ'ব ৰিভিজন টেস্ট ফৰ দা এপিয়াৰিং ইন দা ফাইনেল এক্সামিনেশন এটো ধৰা প্ৰি ফাইনেল আমি কও বা প্ৰি টেস্ট কও হেতু এক্সাম হ'ব কেতিয়া আমাৰ জানুৱাৰী মাহত আৰু হেতু হ'ব 25 মার্কসৰ আৰু আমাৰ যোনটো ফাইনেল আছে এইচএস ফাইনেল এক্সামিনেশন 2026 ৰ আৰু হেতু হ'ব কেতিয়া ফেব্ৰুৱাৰী মাৰ্চত 2026 ত ফেব্ৰুৱাৰীত হয়তো আৰম্ভ হ'ব মাৰ্চত শেষ হ'ব তো এটা কেতিয়া হ'ব 100 মার্কসৰ হ'ব আৰু ফেব্ৰুৱাৰী মাৰ্চত হ'ব এতিয়া চোৱা ৰিজাল্ট ডিক্লেয়াৰ কথা যদি কওঁ তো ইয়াতে চোৱা উইদিন 10 এইচএস ফার্স্ট ইয়াৰ তোমালোকৰ কি হ'ব উইদিন 10 এপ্ৰিল 2026 ত এইচএস ফার্স্ট ইয়াৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু এইচএস সেকেন্ড ইয়াৰ কথা যদি কওঁ উইদিন 25 এপ্ৰিলৰ ভিতৰত 2026 ৰ ভিতৰত কি কৰা হ'ব তোমালোকৰ ৰিজাল্ট দিয়া হ'ব যিসকল এইচএস 2026 দিব তেওঁলোকৰ ৰিজাল্টটো উইদিন 25 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব আৰু ইয়াতে তলত লিখা আছে পইণ্ট নম্বৰ 1 ত চোৱা ইউনিট টেষ্ট হাফ ইয়াৰলি এণ্ড ৰিভিজন টেষ্ট আৰ টু বি কণ্ডাক্টেড ইন হায়াৰ সেকেন্ডাৰী এণ্ড সিনিয়ৰ সেকেন্ডাৰী স্কুল আণ্ডাৰ ASSEB সেইখিনি গম পাইছে য'তবিলাক হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী আছে তাৰ আণ্ডাৰত পৰীক্ষাবিলাক পতা হ'ব হাফ ইয়াৰলি এণ্ড ৰিভিজন টেষ্ট আৰ বি কণ্ডাক্ট ইন দা কলেজেছ আণ্ডাৰ ASSEB তো ইয়াতে হাফ ইয়াৰলি আৰু ৰিভিজন টেষ্টবিলাক ক'ত হ'ব কলেজত পতা হ'ব ASSEB বিলাক কলেজ আছে সেইখিনি কৰা হ'ব তো এইখিনি আছিলে আৰু এইখিনি যোনখন লিষ্ট হয় হয়তো মাৰ্কসৰ ক্ষেত্ৰত টাইমটো ধৰা সবৰ একে হ'ব তেনেকুৱা সময়তে পতা হ'ব যোনটো মান্থত দিয়া হৈ আছে তেনেকুৱা মান্থতে কি কৰা হ'ব সকলোৰে হাফ ইয়াৰলি হওক বা ইউনিট টেষ্ট হওক বা আমাৰ প্ৰি ফাইনেল হওক তো একে টাইমতে পতা হ'ব কিন্তু মাৰ্কসবিলাকৰ ক্ষেত্ৰত অলপ হয়তো খেলিমেলি হ'ব পাৰে এতিয়া ইয়াতে যেনেকৈ ইউনিট টেষ্টবিলাকৰ কিমান দিছে 25 মাৰ্কসৰ দিছে হয়তো কোনোবা স্কুলত 50 মাৰ্কসৰ পাতিব পাৰে বা কোনোবা স্কুলত 100 মাৰ্কসৰ পাতিব পাৰে তো সেই মাৰ্কসটো অলপ খেলিমেলি হ'ব পাৰে হেতু পাছত বাৰু দেখা যাব কেনেকৈ কি কৰে বাকি ইয়াতে গোটেইখিনি একে থাকিব তো ইয়াতে কি সুবিধা হৈছে তোমালোকে আগৰ পৰা জানিলা যে তোমালোকে কি কৰিব লাগিব মানে কেতিয়া কি এক্সাম হ'ব সেইখিনি তোমালোকে আগৰ পৰা জানি ৰাখিলা তো এইখিনি আছিলে তো আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছিলা